Hello friends, colleagues, teachers and students, welcome to my PCD Education YouTube channel. Today through this video we will discuss the remaining part of voice change. In the last video we have discussed only the present indefinite tense, past indefinite tense and future indefinite tense. So friends, today in this video I will discuss the remaining part of voice change. So বন্ধুসকল আপোনালোকে এইখন ভিডিঅ'ৰ জৰিয়তে বাকি থকা ভয়েস চেঞ্জখিনি শিকিব পাৰিব। সো বন্ধুসকল নিশ্চয় ভিডিঅ'খন ভাল পাব আপোনালোকে, আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে তেনেহলে নিশ্চয় চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ভিডিঅ' পাবলৈ। সো বন্ধুসকল উইদাউট লুজিং টাইম লেটস স্টার্ট। সো বন্ধুসকল আপোনালোক দেখা পাইছে স্ক্ৰীনত ভয়েস চেঞ্জ অফ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। এতিয়া কথা হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাক বুলি কোৱা হয়? যোনটো কাম আগতে আৰম্ভ হৈছে আৰু এতিয়ালৈকে চলি আছে কিন্তু সময়ৰ কথা উল্লেখ নাই, তেনেকুৱা টেন্সক কি টেন্স বুলি কোৱা হ'ব? প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আপোনালোকৰ ফৰ্মুলাটো আছিল সাবজেক্ট প্লাস এমিছাৰ প্লাস V4 অৰ্থাৎ ING যুক্ত ভাৰ্ব প্লাস অবজেক্ট, আৰু এইখিনি কি বুলি কোৱা হ'ব? एक्टिव ভয়েস বুলি কোৱা হ'ব। এতিয়া যদি আমি এইটো পেচিভ কৰোঁ তেনেহলে কি হ'ব? অবজেক্টৰ সাবজেক্ট, তাৰ পিছত এমিছাৰ বহিব, তাৰ পিছত বিং বহিব, তাৰ পিছত V4 টো V3 লৈ পৰিৱৰ্তন হ'ব আৰু সাবজেক্ট টো অবজেক্ট লৈ পৰিৱৰ্তন হ'ব। V3 ৰ পিছত এটা বাই প্ৰিপজিশন বহিব আৰু এইটো পেচিভ ভয়েসত পৰিণত হ'ব। এতিয়া কথা হ'ল যিকোনো টেন্সৰে ভয়েস চেঞ্জ কৰিবলৈ, যিকোনো বস্তুৰ ভয়েস চেঞ্জ কৰিবলৈ হলে আমি ভাৰ্বটোক কি লৈ পৰিৱৰ্তন কৰিব লাগিব? থাৰ্ড ফৰ্ম অফ দা ভাৰ্ব অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দা ভাৰ্ব লৈ পৰিৱৰ্তন কৰিহে আমি তেতিয়া পেচিভ ভয়েস কৰিব পাৰোঁ। নিশ্চয় এইখিনি কথা আপোনালোকে বুজি পাইছে। উদাহৰণখিনি চালে আপোনালোকে আৰু বেছিকৈ বুজি পাব। যেনেকুৱা ইয়াত লিখা আছে উদাহৰণ, দে আৰ প্লেয়িং ফুটবল ইন দ্য ফিল্ড। ইহঁতে পথাৰত ফুটবল খেলি আছে। তেনেহলে এইটো কৰিলে কি হ'ব? আমাৰ ইয়াত এই ফুটবলটো সাবজেক্ট ল'ব লাগিব ফুটবল, তাৰপিছত ফুটবল যেহেতু সিঙ্গুলাৰ নাম্বাৰ ইজ বহুৱাব লাগিব, তাৰপিছত বিং, তাৰপিছত প্লেট, তাৰপিছত ইন দ্য ফিল্ড পিছত দিলেও হ'ব, নাইবা এই ভাৰ্বৰ পিছত দিলেও হ'ব। ইন দ্য ফিল্ড বাই দেম। হোৱাই ইজ শ্বি প্লাকিং দ্য ফ্লাৱাৰ্ছ? তাই ফুলবোৰ কিয় ছিঙি আছে? এইটো কুৱেশ্যন মাৰ্ক অৰ্থাৎ ইণ্টাৰগেটিভ সেন্টেন্স এখন দিয়া হৈছে। হোৱাই আৰ দ্য ফ্লাৱাৰ্ছ বিং প্লাকড বাই হাৰ। নিশ্চয় কথাখিনি বুজি পাইছে। মই দুই এটা উদাহৰণে ইয়াত দিবলৈ যত্ন কৰিম কিয়নো ভিডিঅ'খন যথেষ্ট ডাঙৰ হ'ব। আপোনালোকে পাৰিলে ঘৰত হাজাৰ হাজাৰ এক্সাম্পল সেট কৰিখিনি আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিব। মোৰ তৰফৰ পৰা মই A to Z দিবলৈ যত্ন কৰি আছোঁ, বাকীখিনি আপোনালোকে ঘৰত চাব। দেন আমাৰ এইখিনিতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স শেষ হ'ল। এতিয়া আহিল পাষ্ট কন্টিনিউয়াস টেন্স। পাষ্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলাটো আছিলে আপোনাৰ সাবজেক্ট প্লাস ওয়াজ ওৱেৰ প্লাস V4 প্লাস অবজেক্ট, আৰু এইটো কি বুলি ক'ব? एक्टिव ভয়েস বুলি ক'ব। এইটো পেচিভ ভয়েস বনালে কি হ'ব? সাবজেক্ট প্লাস ওয়াজ ওৱেৰ প্লাস বিং প্লাস V3 প্লাস বাই প্লাস অবজেক্ট, এইটো হ'ব পেচিভ ভয়েস। উদাহৰণখিনি চাই লওঁ। যে হি ওয়াজ প্লেয়িং ক্ৰিকেট ডেট টাইম। সেই সময়ত তেওঁ কি খেলি আছিল? ক্ৰিকেট। গতিকে ক্ৰিকেট ওয়াজ বিং প্লেড ডেট টাইম বাই হিম। शी ওয়াজ নট রাইটিং এ লেটার টু হার ফ্রেন্ড। তেনেহলে কি হ'ব? এ লেটার ওয়াজ নট বিং রিটেন টু হার ফ্রেন্ড বাই হার। নিশ্চয় কথাখিনি বুজি পাইছে। शी আছে গতিকে ইয়াত কি হৈছে? হার হৈছে। এ লেটাৰটো ল'ব লাগিব কিয়নো টু হার ফ্রেন্ড ফ্ৰেজেছ হৈ আছে, গতিকে এইটো কি হ'ব নোৱাৰে? সাবজেক্ট হ'ব নোৱাৰে। নিশ্চয় কথাখিনি বুজি পাইছে মোৰ। তাৰপিছত আহিল ফিউচাৰ কন্টিনিউয়াস টেন্স। ফিউচাৰ কন্টিনিউয়াস টেন্স আগতে অলপ টাচে দিয়া হৈছে। সাবজেক্ট প্লাস শেল বা উইল, তাৰপিছত বি এটা থাকিব, তাৰপিছত V4, তাৰপিছত অবজেক্ট। এইটো একটিভ ভয়েসত হ'ব। পেচিভ ভয়েস কৰিলে কি হ'ব? পেচিভ ভয়েস কৰিলে অবজেক্টটো সাবজেক্ট হ'ব আৰু সাবজেক্টটো অবজেক্ট হ'ব, তাৰ আগত বাই প্ৰিপজিশন বহিব, শেল বি বা উইল বি, তাৰপিছত V4 টো V3 লৈ পৰিৱৰ্তন হ'ব আৰু এইটোক পেচিভ ভয়েস বুলি কোৱা হ'ব। যেনেকুৱা আই শেল বি ৰাইটিং এ লেটাৰ, তেনেহলে কি হ'ব? এ লেটাৰ উইল বিং ৰিটেন বাই মি। একেবাৰে ইজি, গতিকে আপোনালোকে পাৰিব। আমাৰ ফিউচাৰ কন্টিনিউয়াস টেন্স শেষ হৈ গ'ল। এতিয়া আহিল আপোনালোকৰ ভয়েস চেঞ্জ অফ প্ৰেজেন্ট পাৰফেক্ট টেন্স অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভয়েস চেঞ্জ কেনেকৈ কৰিব? আপোনালোকৰ নিশ্চয় ষ্ট্ৰাকচাৰখন মনত আছে যে সাবজেক্ট প্লাস হেভ অৰ হেজ প্লাস V3 প্লাস অবজেক্ট, এইটো একটিভ ভয়েসত আছে। এইখিনি পেচিভ কৰিলে কি হ'ব?
एक्टिवर साबजेक्टो पेसिवत ऑब्जेक्ट हबो और एक्टिवर ऑब्जेक्टो पेसिवत साबजेक्ट हबो तार पिছত हैव प्लस हैज प्लस बीन प्लस V3 प्लस बाय प्लस ऑब्जेक्ट पेसिव भॉइस এনেকৈ কৰিব পাৰি আমি और पेसिव भॉइस प्रेजेंट परफेक्ट टेंसर पेसिव भॉइस करते V3 तो V3 থাকিব अर्थात बीन प्लस V3 और बाकीखिनि रिमेनिंग एके থাকিব निश्चय बुझी पाइছে আপোনালোকে उदाहरणखिनि চাই লওক आई हैव बट ए নিউ শার্ট मैं এখন নতুন শার্ট কিনিছোঁ কেইদিনমান আগত কিনিছোঁ বা 1 ঘণ্টা আগত কিনিছোঁ কিন্তু তাৰ ফলাফলটো এতিয়ালৈকে পোৱা যায় গতিকে এনেকুৱা টেন্সক কি টেন্স বুলি কোৱা হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স তেনেহ'লে এ নিউ শার্ট হ্যাজ বিন বট বাই মি আৰু এখন উদাহৰণ আছে এইখিনিয়ে চাই লওক হ্যাভ ইউ সিন দ্য তাজমহল তুমি তাজমহল দেখিছানে হ্যাজ দ্য তাজমহল বিন সিন বাই ইউ তোমাৰ দ্বাৰা তাজমহল দেখা হৈছেনে ঠিক তেনেকুৱা ধৰণৰ কথা নিশ্চয় কথাখিনি আপোনালোকে বুজি পাইছে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকক স্কিপ নকৰিব তেনেহ'লে একো বুজিব নোৱাৰিব আপোনালোকে এতিয়া আহিল ভয়েস চেঞ্জ অফ পাষ্ট পাৰফেক্ট টেন্স আমি পাষ্ট পাৰফেক্ট টেন্স কাক বুলি কোৱা হয় যোনটো কাম আগতে আৰম্ভ হৈ আগতে শেষ হৈছে কিন্তু ফলাফল পোৱা যায় তেনেকুৱা টেন্সক পাষ্ট পাৰফেক্ট টেন্স বুলি কোৱা হয় ফৰ্মুলাটো আছিল আপোনালোকৰ সাবজেক্ট প্লাস হেড প্লাস V3 প্লাস অবজেক্ট আৰু এইটো একটিভ ভয়েসত থকা বুলি ক'ব और पेसिव भॉइस बनाले कि हम सब्जेक्ट प्लस हेड प्लस बीन प्लस V3 प्लस बाय प्लस ऑब्जेक्ट और ये पेसिव भॉइसत हम এটা उदाहरण चाওক যেনেকুৱা शी हैड रिटेन ए लेटर ये पास्ट टेंसत আছে গতিকে ए लेटर हैड बीन रिटेन बाय हार और এখন उदाहरण আপোনালোকে চাওক দ্য প্লেয়াৰ हैड অন দ্য मैच बिफोर শচীন কেম শচীন পথাৰলৈ অহাৰ আগতে বাকি প্লেয়াৰবিলাকে কি খেলখন জিকিছিল তেনেহ'লে এইটো কৰিলে কেনেকুৱা হ'ব আপোনাৰ সেকেন্ড পাৰ্টটো সেম হ'ব ৰিমেইনিং একে থাকিব ফাৰ্স্ট পাৰ্টত আপুনি ভয়েস চেঞ্জ কৰিব লাগিব তেনেহ'লে দ্য মেচ হ্যাড বিন ওন বাই দ্য প্লেয়াৰ্ছ বিফোৰ শচীন কেম নিশ্চয় কথাখিনি বুজি পাইছে এনেকৈ ঘৰত প্ৰেক্টিছ কৰিব কত এনেকুৱা ক্লাছ আপোনালোকে নাপাব গতিকে ভিডিঅ'বোৰ চাব বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব এইটো অকল টিউটৰ কাৰণে নহয় যিকোনো পৰীক্ষাৰ কাৰণে বহিব যিকোনো স্কুলীয় একাডেমিকৰ কাৰণে এইখিনি বস্তু লাগিব তো পৰীক্ষাতে এটা দুটা আহি যায় টেটত যদিও ডাইৰেক্টলি নাই কিন্তু যোৱাবাৰ পৰীক্ষাত দুটামান প্ৰশ্ন আহিছিলে পেপাৰ 1 ৰ কাৰণে আৰু এইখিনি মই পিছত দেখাম আৰু কিছুমান বস্তু ৰিলেটেড হৈ থাকে ভয়েস নাজানিলে আপুনি এইখিনি সেন্টেন্সটো ধৰিব নোৱাৰিব যে কোন টেন্সৰ বস্তু আৰু তো কাৰেক্ট হ'ব কোনটো ভুল হ'ব নিশ্চয় কথাখিনি মোৰ বুজিব পাৰিছে এতিয়া আহিল আপোনালোকৰ ভয়েস চেঞ্জ অফ ফিউচাৰ পাৰফেক্ট টেন্স ফিউচার পারফেক্ট টেন্সর ফর্মুলাটো আছিল সাবজেক্ট প্লাস শেল বা উইল প্লাস হ্যাভ প্লাস V3 প্লাস অবজেক্ট এইটো একটিভ ভয়েসত আছে পেসিভ ভয়েস কৰিলে কি হ'ব সাবজেক্ট প্লাস শেল হ্যাভ বা উইল হ্যাভ প্লাস বিন প্লাস V3 প্লাস বাই প্লাস অবজেক্ট আৰু এইটো পেসিভ ভয়েসত হৈ যাব উদাহৰণটো চাওক আপোনালোকে হি উইল হ্যাভ রিটেন এ লেটার এইটো পেসিভ ভয়েস কৰিলে কি হ'ব এ লেটার উইল হ্যাভ বিন রিটেন বাই হিম নিশ্চয় বুজি পাইছে আপোনালোকে এইখিনি আমাৰ বেসিক টেন্সৰ ভয়েস চেঞ্জখিনি শেষ হ'ল এতিয়া আমি এডভান্স লেভেলৰ কিছু ভয়েস চেঞ্জ কৰিবলৈ যত্ন কৰিম এইখিনিতে এটা কথা আপোনালোকক মন দি শুনিব লাগিব নোট দিয়া আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এণ্ড ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ পেসিভ ভয়েস বনাব নোৱাৰি এতিয়া কিছুমান শৰ্ট ট্ৰিক দি মই দিছোঁ যেনেকুৱা 2 + V1 অৰ্থাৎ টু গো টু কল এনেকুৱা ধৰণৰ থাকিলে V1 থাকিব তেনেহ'লে 2B আৰু ভাৰ্বটো V3 লৈ পৰিৱৰ্তন কৰি ভয়েস চেঞ্জ কৰা হ'ব ঠিক তেনেকুৱা টু গো টু বি গান টু সি টু বি সিন নিশ্চয় বুজি পাইছে উদাহৰণখিনি চালে আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ যাব গতিকে 1 নম্বৰত দিয়া আছে ইট ইজ টাইম টু গো হোম তেনেহ'লে কি হ'ব ইট ইজ টাইম টু গো গান হোম নিশ্চয় বুজি পাইছে ইট ইজ টাইম টু টেল এ ষ্টৰী এইটো ষ্টৰীৰ কথা কৈছে গতিকে ফৰ এ ষ্টৰী টু বি টোল্ড হ'ব দেয়াৰ ইজ নাথিং টু সে দেয়াৰ ইজ নাথিং টু বি সেড এই সেটো সেড হৈছে আৰু টুৰ পিছত বি এটা বহুৱাই দিয়া হৈছে মাই ফ্ৰেণ্ড ৱাজ টু বাই এ নেকলেস মোর বন্ধুৱে এটা কি কিনিব লগা আছিল নেকলেস অর্থাৎ হার কিনিব লগা এই নেকলেস ওয়াজ টু বি বট বাই মাই ফ্রেন্ড নিশ্চয় বুঝি পাইছে তলত আৰু এখন উদাহৰণ আছে আই হ্যাভ টু ডু ইট হ্যাজ টু বি ডান বাই মি নিশ্চয় কথাখিনি বুজি পাইছে এই প্ৰশ্ন দুটা আহিছিল আপোনালোকৰ যোৱাবাৰৰ টেটত অৰ্থাৎ 2019 যোনটো টেট হৈ গ'ল পেপাৰ 1ত আহিছিলে আপোনালোকে চাব যে ইট ইজ হাই টাইম হি উইল ষ্টাৰ্ট earning it is high time he started earning it is high time he has started earning it is high time he starts earning এই চাৰিটা সেন্টেন্সৰ ভিতৰত কোনটো সেন্টেন্স ৰাইট হ'ব এইটো ৰাইট হ'ব আপোনালোকৰ বি নম্বৰ সেন্টেন্সটো ঠিক তেনেকুৱাকৈ 92 নম্বৰত
For the last 3 months, I am preparing for the exam. For the last 3 months, I have been preparing for the exam. For the last 3 months, I have prepared for the exam. For the last 3 months, I was preparing for the exam. এই চাৰিটা সেন্টেন্সৰ ভিতৰত কোনটো সেন্টেন্স ৰাইট হ'ব? এইটো বি নাম্বাৰ সেন্টেন্সটো ৰাইট হ'ব। For the last 3 months, I have been preparing for the exam. সময়ৰ কথা উল্লেখ আছে, যোৱা 3 মাহ ধৰি মই এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ, অৰ্থাৎ প্ৰস্তুতি চলাই আছোঁ। নিশ্চয় কথাখিনি বুজি পাইছে। এইখিনি আছিল প্ৰশ্ন দুটা, আপোনালোকে চাই ল'ব। যদিও এইখিনি ভইচ চেঞ্জৰ প্ৰশ্ন নহয়, কিন্তু ভইচ চেঞ্জ ইয়াত জড়িত হৈ আছে। ভইচ চেঞ্জ এণ্ড টেন্স এটাই আনটো ৰিলেটেড। উইদাউট ভইচ চেঞ্জ উই কেনট স্পিক অৰ ৰাইট এনি লেংগুৱেজ। ঠিক তেনেকুৱাকৈ টেন্স নোহোৱাকৈ আমি কোনো চেণ্টেন্স ক'ব বা লিখিব নোৱাৰি। চ' এইখিনি আছিল প্ৰশ্ন দুটাৰ এনচাৰখিনি। এতিয়া আহিল ডাবল অবজেক্ট থকা টেন্সৰ ভইচ চেঞ্জ আপুনি কেনেকৈ কৰিব। কিছুমান টেন্সত কি থাকে, ডাবল অবজেক্ট লৈ আহে। শ্বি গেভ মি এ ষ্টৰী বুক, তাই মোক এটা গল্পৰ কিতাপ দিছিলে। এইটো কেনেকৈ কৰিব? এটা আপোনালোকে যদি পাৰে দুটা অবজেক্ট থাকিব, যেনেকুৱা মি এটা অবজেক্ট আৰু বুক এটা অবজেক্ট, তেনেহ'লে আপুনি কোনটো চুজ কৰিব? একৰ্ডিং টু ৰুল, যদি আপুনি পাৰ্চনেল প্ৰনাউনটো চুজ কৰে তেনেহ'লে এইটো এপ্ৰপ্ৰিয়েট কাৰেক্ট বেছি হ'ব, আৰু যদি আপুনি বাকী অবজেক্টটো চুজ কৰে তেনেহ'লে এইটো কাৰেক্ট হ'ব, কিন্তু এইটো 50-50% বা 50তকৈ কম এনেকুৱা ধৰণৰ। কিন্তু দুটাই যদি লিখে আপুনি, দুটাই এক্সামিনাৰে ৰাইট দিব, এক্সামিনাৰে কাটাৰ কোনো অধিকাৰ নাই। গতিকে এইটো কৰিলে কি হ'ব? আই ৱাজ গিভেন এ ষ্টৰী বুক বাই হাৰ, আৰু যদি এ ষ্টৰী বুক দি কৰা হয় তেনেহ'লে কি হ'ব? এ ষ্টৰী বুক ৱাজ গিভেন টু মি বাই হাৰ। নিশ্চয় কথাখিনি বুজি পাইছে। আৰু উদাহৰণ আছে, দ্য প্ৰিন্সিপাল হেজ গিভেন মি এ প্ৰাইজ। এইটো দুই ধৰণে কৰিব পাৰোঁ। এ প্ৰাইজ হেজ বিন গিভেন টু মি বাই দ্য প্ৰিন্সিপাল, আৰু কৰিব পাৰোঁ আই হেভ বিন গিভেন এ প্ৰাইজ বাই দ্য প্ৰিন্সিপাল। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত এটা কথা যোগ দিব লাগিব যে হোৱাট ইজ কল ৰিজেক্টেড অবজেক্ট। যেনেকুৱা আপুনি ওপৰৰ চেণ্টেন্সখিনি দেখা পালে, দুটা অবজেক্ট আছে, যেনেকুৱা মি এটা, এ প্ৰাইজ এটা, দুটা অবজেক্ট আছে। এতিয়া দুটা অবজেক্টৰ এটা অবজেক্ট আমি ব্যৱহাৰ কৰিম, আনটো অবজেক্ট একে থাকিব পেছিভ ভইচত। এই একে থকা অবজেক্টটো কি বুলি কোৱা হ'ব? ৰিটেণ্ট অবজেক্ট বুলি কোৱা হ'ব। এইটো এটা প্ৰশ্ন কেতিয়াবা ইংলিছ পেডাগজিৰ আহিব পাৰে, কিন্তু এইখিনি মনত ৰাখিব যে যোনবোৰ অবজেক্ট এক্টিভ ভইচ আৰু পেছিভ ভইচত একে থাকে এনেকুৱা অবজেক্টক ৰিটেণ্ট অবজেক্ট বুলি কোৱা হয়। কি ভাৰ্ব থাকিলে দুটা অবজেক্ট, চেণ্টেন্সটো দুটা অবজেক্ট থাকিব পাৰিব, যেনেকুৱা গিভ হ'ব পাৰে, টাচ হ'ব পাৰে, আক্স, টেল, বাই ইত্যাদি আদি ভাৰ্ব দুটাকৈ অবজেক্ট থাকে। এইবোৰ ভাৰ্ব যদি চেণ্টেন্সত আহে তেনেহ'লে দুটাকৈ অবজেক্ট কেৰি কৰে। নিশ্চয় কথাখিনি মোৰ বুজি পাইছে। এতিয়া আহিল ইম্পাৰেটিভ চেণ্টেন্স ভইচ চেঞ্জ, অৰ্থাৎ আজ্ঞা, আদেশ, অনুৰোধ এইবিলাকক বুজালে কেনেকৈ ভইচ চেঞ্জ কৰিব। V1 প্লাছ অবজেক্ট এক্টিভ ভইচত আছে, এইটো কৰিলে কি হ'ব? প্ৰথমতে লেট এটা দিব লাগিব, তাৰপিছত অবজেক্টটো আনিব লাগিব, তাৰপিছত ভি বহুৱাব লাগিব, আৰু V1 টো V0 লৈ পৰিৱৰ্তন কৰি কিনি পেছিভ ভইচ কৰা হয়। এক্সাম্পল চাওক, অপেন দ্য ডোৰ, অৰ্ডাৰ দিয়া হৈছে, দৰ্জাখন খোলা, তেনেহ'লে লেট দ্য ডোৰ বি অপেন। নিশ্চয় বুজি পাইছে। প্লিজ ব্ৰিং এ গ্লাছ অফ ৱাটাৰ, লেট এ গ্লাছ অফ ৱাটাৰ বি ব্ৰট, প্লিজ চিট। আৰু এখন এক্সাম্পল, পোষ্ট দ্য লেটাৰ, যেনেকুৱা লেট দিছ লেটাৰ বি পোষ্টেড। নিশ্চয় কথাখিনি বুজি পাইছে। ইম্পাৰেটিভ চেণ্টেন্সত থাকিলে কেনেকৈ ভইচ চেঞ্জ কৰিব লাগিব এইখিনি বস্তু মনোযোগ দিব। যেনেকুৱা মৰাল মানে নৈতিকতা, এডভাইচ মানে উপদেশ দিয়া, ডিউটি মানে কৰ্তব্য, আৰু ৰেছপনচিবিলিটি মানে এক ধৰণৰ দায়িত্ব বা কৰ্তব্য। V1 আৰু অবজেক্ট থাকিব। অবজেক্ট থাকিলে এইটো কি হ'ব? এক্টিভ ভইচত থাকিব। আৰু এইটো কেনেকৈ কৰিব? যেতিয়া আপুনি ভাবিব যে মোৰ এইটো দায়িত্ব, তেনেহ'লে কি কৰিব? ছাবজেক্টৰ পিছত শুড বি বহুৱাব লাগিব, মাষ্ট। তাৰপিছত V1 to V3 হ'ব, এইটো পেছিভ ভইচলৈ পৰিৱৰ্তন হ'ব। উদাহৰণখিনি চাওক, ৰেছপেক্ট ইয়ৰ টিচাৰ, আমি শিক্ষকক কি সন্মান জনাব লাগে, দায়িত্ব হয়, ইয়ৰ মৰাল হয় এবং ৰেছপনচিবিলিটি হয়, তেনেহ'লে টিচাৰ শুড বি ৰেছপেক্টেড। আৰু এক্সাম্পল চাওক, লাভ ইয়ৰ কাণ্ট্ৰি, এইটো কি হ'ব? তোমাৰ ডিউটি হ'ব। ইয়ৰ কাণ্ট্ৰি শুড বি লাভ। হেল্প দ্য পুৰ, এইটো কি হ'ব? ৰেছপনচিবিলিটি হ'ব। দ্য পুৰ শুড বি হেল্প। নিশ্চয় কথাখিনি বুজি পাইছে মোৰ। ইয়াত আছে নেগেটিভ ইম্পাৰেটিভ ভইচ চেঞ্জ কেনেকৈ কৰিব, অৰ্থাৎ নেগেটিভ, ডণ্ট টাচ মাই পেন, এইটো এটা কি? নেগেটিভ ইম্পাৰেটিভ চেণ্টেন্স। গতিকে ডণ্ট থাকিব, V1 থাকিব, অবজেক্ট থাকিব, এইটো এক্টিভ ভইচত হ'ব। পেছিভ ভইচ কৰা দুই ধৰণে কৰিব পাৰোঁ, যেনেকুৱা লেট প্লাছ অবজেক্ট প্লাছ নট প্লাছ বি প্লাছ V3, এইটো পেছিভ ভইচলৈ পৰিৱৰ্তন হ'ব। আৰু আগত যে শিকি আহিলোঁ যে ছাবজেক্ট প্লাছ শুড প্লাছ নট প্লাছ বি প্লাছ V3, এইটো পেছিভ ভইচলৈ পৰিৱৰ্তন হ'ব। উদাহৰণ এটামান চাওক, ডণ্ট ইনচাল্ট দ্য প'ৰ, এইটো কৰিলে কি হ'ব? লেট দ্য প'ৰ, লেট দি আৰম্ভ কৰিছোঁ, লেট দ্য প'ৰ নট টু বি ইনচাল্টেড, পেছিভ ভইচ হৈ গ'ল। অৰ দ্য প'ৰ শুড নট বি ইনচাল্টেড, কথাখিনি বুজি পাইছে। ডণ্ট প্লাক দ্য ফ্লাৱাৰ, দ্য ফ্লাৱাৰ্ছ
শুড নট বি প্লাকড, লেট দ্য ফ্লাৱাৰ্ছ নট বি প্লাকড। কথাখিনি বুজি পাইছে। ইয়াত আৰু কিছুমান কথা আছে যেনেকুৱা ৰেচপেক্ট, ৰিকুৱেষ্ট কৰা অৰ্থাৎ প্ৰাৰ্থনা অনুৰোধ কৰা বুজালে, ছাজেষ্ট কৰা নাইবা অৰ্ডাৰ দিলে নাইবা এডভাইচ দিলে V1 প্লাছ অবজেক্ট থাকিব, এইটো এক্টিভ ভইচত হ'ব। তেনেহ'লে কি কৰিব লাগিব, ইউ আৰ দিখিনি কি কৰিব লাগিব, ভাৰ্বটো V3 কৰিব লাগিব, তাৰপিছত টু বহাব লাগিব, আকৌ V1 বহাব লাগিব, আকৌ অবজেক্ট বহাব লাগিব। যেনেকুৱা ইউ আৰ ৰিকুৱেষ্টেড টু গো দেয়াৰ, এটা চেণ্টেঞ্চ দিয়া হৈছে, নিশ্চয় বুজি পাইছে। প্লিজ কাম হেয়াৰ, ইয়াত অহা অৰ্ডাৰ দিয়া হৈছে, ইউ আৰ অৰ্ডাৰ টু কাম হেয়াৰ প্লিজ, নিশ্চয় কথাখিনি বুজি পাইছে। প্লিজ হেল্প মি, মোক সহায় কৰা, ইউ আৰ ৰিকুৱেষ্টেড টু হেল্প মি, তোমাক অনুৰোধ কৰোৱা হ'ল মোক হেল্প কৰাৰ কাৰণে। আৰু তলত উদাহৰণ দুটামান দিয়া আছে, ষ্টেণ্ড আপ, ইউ আৰ অৰ্ডাৰ্ড ষ্টেণ্ড আপ, ৱৰ্ক হাৰ্ড, ইউ আৰ এডভাইচ টু ৱৰ্ক হাৰ্ড। এতিয়া কিছুমান চেণ্টেঞ্চ আছে যেনেকুৱা লেট প্লাছ অবজেক্ট প্লাছ V1 প্লাছ আদাৰ ৱাৰ্ড থাকিব, এইটো আপোনাৰ এক্টিভ ভইচত হ'ব। লেট প্লাছ অবজেক্ট প্লাছ V প্লাছ V3 প্লাছ বাই প্লাছ অবজেক্ট, এইটো পেচিভ ভইচলি পৰিৱৰ্তন হ'ব। লেট হিম কমপ্লিট দ্য ৱৰ্ক, তেনেহ'লে কি হ'ব, লেট দ্য ৱৰ্ক বি কমপ্লিটেড বাই হিম। লেট হাৰ ছিং এ ছং, লেট এ ছং বি ছাং বাই হাৰ। লেট মি টু ডু দিছ, লেট দিছ বি ডান টু মি। এনেকুৱাকৈ হ'ব। আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব, প্ৰেক্টিছ কৰিলে বস্তুখিনি আহি যাব। আকৌ কিছুমান চেণ্টেঞ্চ লেটাছ দি আৰম্ভ হয়, লেটাছ গ' না, লেটাছ ষ্টাৰ্ট আৰু আদাৰ ৱাৰ্ড থাকিব। এইখিনি কি হ'ব, এক্টিভ ভইচৰ বস্তু, গতিকে এইটো কেনেকৈ কৰিব, ইট ইজ ছাজেষ্টেড ডেট দি আৰম্ভ কৰিব লাগিব, তাৰপিছত উই এটা বহাব লাগিব, তাৰপিছত শুড, তাৰপিছত V1 টু V1 একে থাকিব, তাৰপিছত আদাৰ ৱাৰ্ড যেনেকুৱা লেটছ অৰ্থাৎ লেটাছ ডান্স, তেনেহ'লে কি হ'ব, ইট ইজ ছাজেষ্টেড ডেট উই শুড ডান্স। লেটাছ হেভ এ পাৰ্টি, ইট ইজ ছাজেষ্টেড ডেট উই শুড হেভ এ পাৰ্টি। লেটছ গ', ইট ইজ ছাজেষ্টেড ডেট উই শুড গ'। এতিয়া কিছুমান চেণ্টেঞ্চত যদি টেষ্ট থাকে, ফিল থাকে আৰু স্মেল থাকে, এইবিলাকক কোৱাচিভ পেচিভ ভাৰ্ব বুলি কোৱা হয়। এই ভাৰ্ববিলাকক কোৱাচিভ পেচিভ ভাৰ্ব বুলি কোৱা হয়। যেনেকুৱা হানি টেষ্ট চুইট, এইটো কৰিলে কি হয়, হানি ইজ টেষ্টি হুৱেন টেষ্টেড, নাইবা ইজ চুইট হুৱেন ইট ইজ টেষ্টেড। মেডিচিন টেষ্টছ বিটাৰ, এইটো কৰিলে কি হ'ব, মেডিচিন ইজ বিটাৰ হুৱেন টেষ্টেড। দ্য ফ্লাৱাৰ স্মেলছ চুইট, দ্য ফ্লাৱাৰ ইজ চুইট হুৱেন স্মেলড। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত আৰু এটা কথা লিখি দিয়া হৈছে, হুৱেন টু ইজ টু বি এডেড ইন পেচিভ ভইচ। কেতিয়া আপুনি টু এডেড কৰিব পেচিভ ভইচত, ভাৰ্ব ছাচেছ যেনেকুৱা আছে চি, হেয়াৰ, ৱাজ, বিট, লেট, মেক, ফিল ইত্যাদি। ডু নট টেক টু আফটাৰ দেম in active voice, but when the sentence are changed into passive voice, to is required by। active voice টু নলয়, কিন্তু কি কয় পেচিভ ভইচ কৰাৰ লগে লগে টু এটা আহিব লাগিব, টু এটা ল'ব লাগিব। যেনেকুৱা আই মেড হিম গ', হি ৱাজ মেড টু গ'। ৰীতা মেড হিম কাট হাৰ হেয়াৰ, তেনেহ'লে হ'ব এইটো হি ৱাজ মেড টু কাট ৰীতাছ হেয়াৰ। আৰু এখন উদাহৰণ দিয়া আছে, দে হাৰ্ড দ্য চাইল্ড ক্ৰাই, দ্য চাইল্ড ৱাজ হাৰ্ড টু ক্ৰাই। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া মই আগৰ ভিডিঅ' এখনত কৈছিলোঁ যে ইনট্ৰানজিটিভ ভাৰ্বৰ পেচিভ ভইচ কৰা নহয় ইন জেনেৰেল, কিন্তু ইনট্ৰানজিটিভ ভাৰ্বৰ লগত কেতিয়াবা প্ৰিপজিশ্যন যোগ হ'লে এইখিনিক গ্ৰুপ ভাৰ্ব বুলি কোৱা হয়, তেতিয়া আমি ইহঁতক পেচিভ ভইচ কৰিব পাৰোঁ। যেনেকুৱা দে লাভড এট দ্য মেডমেন, ইহঁতে হাঁহিছিল এই পাগল মানুহজনৰ প্ৰতি, তেনেহ'লে দ্য মেডমেন ৱাজ লাভড এট বাই দেম। বাই প্ৰিপজিশ্যন বহিব, হি ডিলছ ইন টি, টি ইজ ডিল্ড ইন বাই হিম। এতিয়া আপুনি হুৱেৰ বাই ইজ নট ইউজ, বাই আপুনি ক'ত ব্যৱহাৰ নকৰিব, আই ন' হিম। কিছুমান ভাৰ্ব আছে, এইবিলাক ভাৰ্বৰ পিছত সাধাৰণতে বাই ব্যৱহাৰ কৰা নহয়। যেনেকুৱা ন', হি ইজ ন'ন টু মি, আই কেন নট প্লিজ হাৰ, তেনেহ'লে কি হ'ব, শ্বি কেন নট বি প্লিজড উইথ মি, প্লিজৰ লগত উইথ বহিব। যেনেকুৱা মাই ছাকচেছ ছাৰপ্ৰাইজড হিম, ছাৰপ্ৰাইজৰ এইটো কি হ'ব, ছাৰপ্ৰাইজৰ লগত এড বহিব। যেনেকুৱা হি ৱাজ ছাৰপ্ৰাইজড এট মাই ছাকচেছ। আৰু এখন দিয়া হৈছে, ইউ হেভ ডিছগাষ্টেড মি, আই হেভ বিন ডিছগাষ্টেড উইথ ইউ। এনেকুৱা ধৰণৰ পেচিভ ভইচ কৰা হ'ব। তাৰপিছত ইয়াত এইটো বস্তু লিখা হৈছে, চেণ্টেঞ্চেছ উইথ কুৱেশ্যন ৱাৰ্ড, কিছুমান চেণ্টেঞ্চ কুৱেশ্যন দি আৰম্ভ হ'ব, এইবিলাকক আপুনি কেনেকৈ ভইচ চেঞ্জ কৰিব। যেনেকুৱা হু থাকিলে হুৰে আৰম্ভ হ'লে বাই হুম দিব, বাই হুম দি পেচিভ ভইচ কৰিব। হুম থাকিলে হু দিখিনি পেচিভ ভইচ আৰম্ভ কৰিব। এটা 1 নম্বৰত ৰুল দিয়া হৈছে, হু প্লাছ থাকিব, V1 V2 V5 থাকিব, তাৰপিছত অবজেক্ট প্লাছ এক্টিভ ভইচত হ'ব। এইটো কেনেকৈ কৰিব, বাই হোম বহুৱাব লাগিব, তাৰপিছত আমি ছাৰ ৱাজ ৱেৰ, তাৰপিছত ছাবজেক্ট প্লাছ V3 কৰিব লাগিব আৰু কুৱেশ্যন মাৰ্ক দিখিনি তাৰপিছত পেচিভ ভইচ কৰা হ'ব। এগেইন আৰু এটা নিয়ম আছে,
হু এটা বহুৱাব লাগিব, তাৰপিছত এম ইজ আৰ ৱাজ ৱেৰ বহুৱাব লাগিব, তাৰপিছত ছাবজেক্ট প্লাছ V3 প্লাছ বাই প্লাছ অবজেক্ট, এইটো পেচিভ ভইচ কৰা হ'ব। এক্সাম্পলখিনি চালে আপোনালোকৰ বহুতখিনি ক্লিয়াৰ হ'ব। যেনেকুৱা এক্সাম্পল দিয়া হৈছে, হু ষ্টল ইয়ৰ বুক, তোমাৰ কিতাপ কোনে চুৰি কৰিছিল। বাই হুম ৱাজ ইয়ৰ বুক ষ্টলেন। হুম ডু ইউ ৱান্ট, তুমি কাক বিচাৰা। হু ইজ ৱান্টেড বাই ইউ। হুম আৰ ইউ কলিং, তুমি কাক কল কৰি আছা। হু ইজ বিং কল্ড বাই ইউ। আৰু এখন উদাহৰণ দিয়া আছে, হু টিচেছ অনিমা, বাই হুম ইজ অনিমা টট। আৰু বেলেগ ধৰণে কৰিব পাৰোঁ, হু ইজ অনিমা টট বাই। নিশ্চয় কথাখিনি বুজি পাইছে। নেক্সট আৰু এখন ৰুল আছে, 2 নম্বৰত দিয়া হৈছে, এইখিনি আপোনালোকে হু প্লাছ তাৰপিছত এম ইজ আৰ ৱাজ ৱেৰ, এইটো ভি ভাৰ্বত থাকিব, অৰ্থাৎ কণ্টিনিউৱাছ ফৰ্মত থাকিব, তাৰপিছত অবজেক্ট, এইটোক এক্টিভ ভইচ বুলি কোৱা হ'ব। যেনেকুৱা পেচিভ ভইচ কৰিলে কি হ'ব, বাই হুম এম ইজ আৰ ৱাজ ৱেৰ, তাৰপিছত ছাবজেক্ট হ'ব, তাৰপিছত বিং, তাৰপিছত V3, তাৰপিছত কুৱেশ্যন মাৰ্ক দিখিনি পেচিভ ভইচ কৰা হ'ব। যেনেকুৱা হু ৱাজ টিচিং হিম, তেওঁক কোনে পঢ়ুৱায়। এইটো কৰিলে কি হ'ব, বাই হুম ৱাজ হি বিং টট, নাইবা হু ৱাজ হি টট বাই। আৰু এখন দিয়া হৈছে, হোৱাট আৰ ইউ ডুইং, তুমি কি কৰি আছা। হোৱাট ইজ বিং ডান বাই ইউ। নিশ্চয় কথাখিনি বুজি পাইছে। আৰু এখন উদাহৰণ দিয়া আছে, হু প্লাছ হেভ বা হেজ থাকিব, হেড থাকিব, প্লাছ V3, অবজেক্ট থাকিলে এক্টিভ ভইচ হ'ব। এইখিনি কৰিলে কি হ'ব, বাই হুম হেজ হেভ হেড, তাৰপিছত ছাবজেক্ট, তাৰপিছত বিন, তাৰপিছত V3, আৰু কুৱেশ্যন মাৰ্ক যিখিনি পেচিভ ভইচ কৰা হ'ব। যেনেকুৱা হু হেজ ষ্টলেন হাৰ বুক, এক্টিভ ভইচত দিয়া আছে, বাই হুম হেজ হাৰ বুক বিন ষ্টলেন। আৰু এখন উদাহৰণ দিয়া আছে, হুৱেৰ হেজ হি লষ্ট হিজ পেন, তেনেহ'লে হুৱেৰ হেজ হিজ পেন বিন লষ্ট বাই হিম। নিশ্চয় বুজি পাইছে আপোনালোকে কথাখিনি। চ' এইখিনিতে ভিডিঅ'খনত এখন লাইক কৰি দিব বন্ধুসকল, এইখিনি মোৰ অনুৰোধ। লাইক কৰিলে মই মটিভেটেড হ'ম, আদাৰৱাইজ উদাসীন লাগে মোক। ভইচ চেঞ্চৰ আপোনালোকৰ মোটামুটি 90% শেষ হৈছে, আৰু 10% বস্তু আছে, এইখিনি বস্তু দিব লগা আছে। এতিয়া কিছুমান বস্তু মনোযোগ দি শুনিবলৈ যত্ন কৰিব। যদি এক্টিভ ভইচত ফ্ৰেজেল ভাৰ্বৰ ব্যৱহাৰ হয়, তেন্তে পেচিভ ভইচ বনোৱাৰ সময়ত ভাৰ্বখিনিক বাদ দিব নোৱাৰি। ফ্ৰেজেল ভাৰ্বক কি কৰিব লাগিব, V3 লৈ পৰিৱৰ্তন কৰিব লাগিব, কিন্তু প্ৰিপজিশ্যন আমি চেঞ্জ কৰিব নোৱাৰিম বা গুচাব নোৱাৰিম, বা এই চেণ্টেন্সৰ পৰা বাদ দিব নোৱাৰিম প্ৰিপজিশ্যনক। নৰ্মাল ৰুল মতে বাকীখিনি পেচিভ ভইচ কৰা হ'ব। যেনেকুৱা লিষ্ট অফ ফ্ৰেজেল ভাৰ্বখিনি আপোনালোকে শুনি লওক। যেনেকুৱা আস্ক ফৰ, ব্ৰেক ডাউন, ব্ৰেক আউট, ব্ৰিং আপ, কাম এক্ৰছ, ইট ইনটু, গিভ আপ, লুক আফটাৰ, লুক ইনটু, ইনকুৱাৰ ইনটু, লুক ফৰ, লাভ এট, তাৰপিছত এৰাইভ এট, এইবিলাক থাকিলে সাধাৰণতে কি কৰা হয়, পেচিভ ভইচ কৰিব পাৰিম। কিন্তু যোনটো আপোনাৰ ভাৰ্ব থাকিব, V3 লৈ পৰিৱৰ্তন কৰিব লাগিব, আৰু প্ৰিপজিশ্যনো বহাব লাগিব, আৰু একৰ্ডিং টু ৰুল মতে আমি ভইচ চেঞ্জ কৰিব লাগিব। ইয়াত এটা উদাহৰণ লৈছোঁ, যেনেকুৱা শ্বি লাভড এট মি, তেওঁ মোক হাঁহিছিল। এইটো কৰিলে কি হ'ব, আই ৱাজ লাভড এট বাই হাৰ। এতিয়া ইনভাইটেডৰ পিছত কি বহিব, যদি পাৰ্টিত ইনভাইট কৰা বুজায় তেনেহ'লে টু বহিব, আৰু যদি পাৰ্চনে কিবা কাৰণত ইনভাইট কৰিছে তেনেহ'লে বাই বহিব। কিছুমান লিষ্ট আছে, যেনেকুৱা ন', ইনভাইটেড, লিচেন, প্ৰিফাৰেড, এডিক্টেড, এইবিলাকৰ পিছত সদায় টু যোগ হ'ব। যেনেকুৱা প্লিজড, কোৱাৰেলড, ছেটিছফাইড, ডিছপ্লিজড, ডিছকুৱালিফাইড, ডিছগাষ্টেড, এইবিলাকৰ লগত কি হ'ব, উইথ বহিব। আৰু এমেজড, এনড, ৱাণ্ডাৰ, শ্বকড, ছাৰপ্ৰাইজড, এইবিলাকৰ লগত এড যোগ কৰা হ'ব। যেনেকুৱা ইণ্টাৰেষ্টেড, ডিছইণ্টাৰেষ্টেড, এইবিলাকৰ লগত ইন যোগ কৰা হ'ব। নিশ্চয় কথাখিনি বুজি পাইছে। যেনেকুৱা হাৰ ৰেজাল্ট ছাৰপ্ৰাইজ দ্য টিচাৰ, দ্য টিচাৰ ৱাজ ছাৰপ্ৰাইজড এট হাৰ ৰেজাল্ট, হি ছেটিছফাইড দেম, দে ৱেৰ ছেটিছফাইড উইথ হিম। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া কনচেপ্ট এটা বস্তু আপোনালোকে ভালকৈ মনোযোগ দি শুনিব। উই ন' ডেট দ্য CM ইজ কৰাপ্ট, এইটো এক্টিভ ভইচত আছে। পেচিভ ভইচ কেনেকৈ বনাব, ইট ইজ ন'ন ডেট দ্য CM ইজ কৰাপ্ট, এইটো পেচিভ ভইচ লৈ পৰিৱৰ্তন কৰা হয়। আৰু এক ধৰণে কৰিব পাৰোঁ, যেনেকুৱা দ্য CM ইজ ন'ন টু বি কৰাপ্ট, পেচিভ ভইচ হৈ গ'ল। এতিয়া আৰু কিছুমান কথা আছে, যদি কোনো চেণ্টেন্সৰ ছাবজেক্ট পিপল, উই, দে, ছামৱান, ন'বডি, ছামবডি, এনিবডি, এনিৱান, এভৰিৱান, এভৰিবডি, এইবিলাক যদি আপোনালোকৰ ছাবজেক্ট থাকে কোনো চেণ্টেন্সত, তেনেহ'লে
এইখিনি কৰোঁতে আমি প্ৰথমতে কিহেৰে আৰম্ভ কৰিব লাগিব? হয় সে দি ক'ব লাগিব, নহয় থিংক, নহয় ন', নহয় হোপ, নহয় বিলিভ, এইবিলাক দি আৰম্ভ কৰিব লাগিব। যেনেকুৱা উদাহৰণ এটা দি দিছোঁ, পিপুল সে ডেট দ্য আৰ্থ ইজ ৰাউণ্ড, এক্টিভ ভইচত আছে। ইট ইজ সেড ডেট দ্য আৰ্থ ইজ ৰাউণ্ড। এইখিনি বস্তু ছেম থাকিব, খালি জাষ্ট কৈ দিব লাগিব। ওৱান শুড নট হিট দ্য প'ৰ, ইয়াত কি? ওৱান শুড নট হিট দ্য প'ৰ শুড নট বি হিটেড, এনেকৈ লিখিব লাগিব। তো এইখিনি আছিল আপোনালোকৰ কমপ্লিট ভইচ চেঞ্চৰ ওপৰত এখন ভিডিঅ'খন সম্পূৰ্ণকৈ আপোনালোকে চাব। ইয়াত বহুতখিনি বস্তু আপোনালোকে শিকিব পাৰিব। এইটো একেবাৰে বেছিক লেভেলৰ পৰা আৰম্ভ কৰি আপ টু APSC UPSC লৈকে ষ্টুডেণ্টখিনিও এইখিনি চাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'খন এইখিনিয়ে। আপোনালোকে মোক ফেচবুক পেজতো ফ'ল' কৰিব পাৰে, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আৰু ডেছক্ৰিপশ্যন বক্সত টেটৰ বস্তুবোৰ ভাগে ভাগে দিয়া আছে, এইখিনি আপোনালোকে চাব। ইভেন কি বেছিক গ্ৰামাৰ দিয়া আছে, এইখিনি বস্তু চালে আপোনালোক উপকৃত হ'ব আপোনালোকে। চ' বন্ধুসকল, ভিডিঅ'খন ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। শেষত সকলোকে আকৌ উষ্ম আদৰণি জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।